এই প্ৰথমে আছিলে RNDCB আমাৰ এই RNDCBটো আছিলে 1998 চনৰ 28 নৱেম্বৰত মানে আমাৰ অল আসামৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত ইমপ্লিমেণ্ট হৈছিলে তেতিয়াৰ পৰা আমি আজি পৰ্যন্ত আমি কৰি আছোঁ মোৰ এতিয়া ৰিটায়াৰমেণ্ট হৈ গ'ল ৰিটায়াৰমেণ্ট হোৱা ছেপ্টেম্বৰ 1 ছেপ্টেম্বৰত মোৰ ৰিটায়াৰমেণ্ট হৈ গৈছে আজি পৰিমিত কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো সহায় সহযোগ কোনো ফালৰ পৰা আমি নাপালোঁ পৰিয়ালকো আমি ভৰণ পোষণৰ কোনো দায়িত্ব চৰকাৰৰ ফালৰ পৰা আমাৰ গ্ৰহণ কৰা নহ'ল গতিকে আমি খুব দুখেৰে ক'ব বিচাৰিছোঁ আজি এই এতিয়া আমাৰ ইয়াৰ পাছতে হ'ল NSMত থাকি NSMৰ আণ্ডাৰত আমাক NSMৰ আমব্ৰেলা আণ্ডাৰত আমাক মানে ৰাখি পেলাই আমাক যি 7 পে কমিশ্যন যিটো হেৰি দৰমহা আয়োগৰ যিটো আছিলে গাঁথনি সেইটো আমি পোৱা নহ'ল এতিয়া অষ্টম আয়োগৰ এতিয়া হেৰি হ'ব লগা হ'ল এতিয়া আজি পৰিমিত কোনো আজিলৈকে কোনো চৰকাৰৰ ফালৰ পৰা কোনো আমি আশা দেখা পোৱা নহ'ল গতিকে আমি বহুত দুখ প্ৰকাশ কৰিছোঁ আৰু আজি মোৰ যোৱা ছেপ্টেম্বৰ মাহতে মোৰ অৱসৰ হৈ গ'ল অফিচিয়েলি এতিয়া আনঅফিচিয়েলি মই আমাৰ 70 ইয়াৰ্ছলৈকে কৰিছে বুলি এতিয়া হেৰি কৰাৰ কাৰণে আমি এতিয়া কণ্টিনিউ মই কৰি আছোঁ কিন্তু পৰিয়ালৰ ফালৰ পৰা পৰিয়ালক একো সাহায্য একো প্ৰদান কৰা নাই চৰকাৰৰ ফালৰ পৰা আৰু যাতে আমাৰ বাকী যিখিনি NSM কৰ্মীসকল আছে তেখেতসকলক যাতে আমাৰ চৰকাৰে এই সুবিধাখিনি প্ৰদান কৰি তেওঁলোকৰ ভৱিষ্যত জীৱন পৰিয়ালক সুৰক্ষিত কাৰণে যাতে চৰকাৰে এইখিনি প্ৰদান কৰে চৰকাৰলৈ মোৰ এই অনুৰোধ থাকিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত